বিশেষকৈ আপুনি ধেমাজি আৰু শিৱসাগৰত কাম কৰি থকাৰ কাৰণে এটা কথা চৰ্চালৈ আহি আছে যে আপুনি শিৱসাগৰত এবাৰ নিৰ্বাচন নেখেলি শিৱসাগৰত খেলিব পাৰে নেকি? মই শিৱসাগৰত কিয় খেলিম? মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মই এবাৰ ৰেকৰ্ড সংখ্যক ভোটত জিকিম। আপোনালোকে চাই থাকিব। শিৱসাগৰৰ মানুহে অসমৰ মানুহৰ কাৰণে কাম কৰা মানুহজনক ভোট দিব নে অন্য কোনোবা এই তাকে মানুহক ভোট দিব? আপোনালোকে নিজে কওকচোন। গতিকে আপোনালোকে এইবিলাক কথা কাৰো কথা নুশুনিব। মই কৈ থৈ গৈছো, সকলো মানুহকে অসমৰ ৰাইজক কৈ দিয়ক, শিৱসাগৰৰ ৰাইজকো আপোনালোকে কৈ দিয়ক যে অখিল গগৈ শিৱসাগৰৰ পৰাই 26টো খেলিব আৰু শিৱসাগৰৰ পৰা 26টো খেলি যদি চৰকাৰত অংশগ্ৰহণ কৰিব পাৰে, শিৱসাগৰৰ পৰা যদি মই কেনেবাকে চৰকাৰত অংশগ্ৰহণ কৰিব পাৰো, শিৱসাগৰৰ ৰাইজৰ সকলো সমস্যাবিলাক দূৰ কৰি, ৰাইজৰ মানে সামাজিক ৰাজহুৱা সমস্যাবিলাক মেইন সমস্যাবিলাক দূৰ কৰি মই শিৱসাগৰৰ ৰাইজে যে মোক জেলত থাকোতে ভোট দিছিলে তাৰ প্ৰতিদানটো দি আহিব খোজো। সেইকাৰণে মই 26ত শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিব খুজিছো, শিৱসাগৰৰ ৰাইজক সেৱা কৰিব কৈছো। এতিয়া মই বিৰোধী দলৰ বিধায়ক হিচাপে বেছি কাম কৰিব পৰা নাই, বেছি কাম কৰিবৰ কাৰণে 26ত মই শিৱসাগৰৰ পৰা ইলেকশ্যন। 2026 বিশেষকৈ আপুনি ধেমাজি আৰু শিৱসাগৰত কাম কৰি থকাৰ কাৰণে এটা কথা চৰ্চালৈ আহি আছে যে আপুনি শিৱসাগৰত এবাৰ নিৰ্বাচন নেখেলি শিৱসাগৰত খেলিব পাৰে নেকি? মই শিৱসাগৰত কিয় খেলিম? মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মই এবাৰ ৰেকৰ্ড সংখ্যক ভোটত জিকিম। আপোনালোকে চাই থাকিব। শিৱসাগৰৰ মানুহে অসমৰ মানুহৰ কাৰণে কাম কৰা মানুহজনক ভোট দিব নে অন্য কোনোবা এই তাকে মানুহক ভোট দিব? আপোনালোকে নিজে কওকচোন। গতিকে আপোনালোকে এইবিলাক কথা কাৰো কথা নুশুনিব। মই কৈ থৈ গৈছো, সকলো মানুহকে অসমৰ ৰাইজক কৈ দিয়ক, শিৱসাগৰৰ ৰাইজকো আপোনালোকে কৈ দিয়ক যে অখিল গগৈ শিৱসাগৰৰ পৰাই 26টো খেলিব আৰু শিৱসাগৰৰ পৰা 26টো খেলি যদি চৰকাৰত অংশগ্ৰহণ কৰিব পাৰে, শিৱসাগৰৰ পৰা যদি মই কেনেবাকে চৰকাৰত অংশগ্ৰহণ কৰিব পাৰো, শিৱসাগৰৰ ৰাইজৰ সকলো সমস্যাবিলাক দূৰ কৰি, ৰাইজৰ মানে সামাজিক ৰাজহুৱা সমস্যাবিলাক মেইন সমস্যাবিলাক দূৰ কৰি মই শিৱসাগৰৰ ৰাইজে যে মোক জেলত থাকোতে ভোট দিছিলে তাৰ প্ৰতিদানটো দি আহিব খোজো। সেইকাৰণে মই 26ত শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিব খুজিছো, শিৱসাগৰৰ ৰাইজক সেৱা কৰিব কৈছো। এতিয়া মই বিৰোধী দলৰ বিধায়ক হিচাপে বেছি কাম কৰিব পৰা নাই, বেছি কাম কৰিবৰ কাৰণে 26ত মই শিৱসাগৰৰ পৰা ইলেকশ্যন। 2026 বিশেষকৈ আপুনি ধেমাজি আৰু শিৱসাগৰত কাম কৰি থকাৰ কাৰণে এটা কথা চৰ্চালৈ আহি আছে যে আপুনি শিৱসাগৰত এবাৰ নিৰ্বাচন নেখেলি শিৱসাগৰত খেলিব পাৰে নেকি? মই শিৱসাগৰত কিয় খেলিম? মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মই এবাৰ ৰেকৰ্ড সংখ্যক ভোটত জিকিম। আপোনালোকে চাই থাকিব। শিৱসাগৰৰ মানুহে অসমৰ মানুহৰ কাৰণে কাম কৰা মানুহজনক ভোট দিব নে অন্য কোনোবা এই তাকে মানুহক ভোট দিব? আপোনালোকে নিজে কওকচোন। গতিকে আপোনালোকে এইবিলাক কথা কাৰো কথা নুশুনিব। মই কৈ থৈ গৈছো, সকলো মানুহকে অসমৰ ৰাইজক কৈ দিয়ক, শিৱসাগৰৰ ৰাইজকো আপোনালোকে কৈ দিয়ক যে অখিল গগৈ শিৱসাগৰৰ পৰাই 26টো খেলিব আৰু শিৱসাগৰৰ পৰা 26টো খেলি যদি চৰকাৰত অংশগ্ৰহণ কৰিব পাৰে, শিৱসাগৰৰ পৰা যদি মই কেনেবাকে চৰকাৰত অংশগ্ৰহণ কৰিব পাৰো, শিৱসাগৰৰ ৰাইজৰ সকলো সমস্যাবিলাক দূৰ কৰি, ৰাইজৰ মানে সামাজিক ৰাজহুৱা সমস্যাবিলাক মেইন সমস্যাবিলাক দূৰ কৰি মই শিৱসাগৰৰ ৰাইজে যে মোক জেলত থাকোতে ভোট দিছিলে তাৰ প্ৰতিদানটো দি আহিব খোজো। সেইকাৰণে মই 26ত শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিব খুজিছো, শিৱসাগৰৰ ৰাইজক সেৱা কৰিব কৈছো। এতিয়া মই বিৰোধী দলৰ বিধায়ক হিচাপে বেছি কাম কৰিব পৰা নাই, বেছি কাম কৰিবৰ কাৰণে 26ত মই শিৱসাগৰৰ পৰা ইলেকশ্যন।